তো নমস্কাৰ সকলোকে মোৰ চেনেলতে আপোনাক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ এটা নতুন টপিকৰ ওপৰত আজি টপিকটো হৈছে মাইক্ৰ' লোন স্কেম এই টপিকটো এনেকুৱা টপিক যিটো সকলো এজ গ্ৰুপৰ মানুহে আৰু সকলো শ্ৰেণীৰ মানুহে চাব লাগে কাৰণ এই টপিকটোৰ বিষয়ৰ ওপৰত আমি সচেতন এনেকুৱা হ'ব লাগে যে এইটো এটা চাইবাৰ স্কেম ফ্ৰড যিবিলাক হৈ আছে তাৰ এটা অংশ হিচাপে পৰিণত হৈ গৈছে তো প্ৰথমতে মই এটা ষ্টৰি শুনাব বিচাৰিছোঁ ষ্টৰিটো কেনেকুৱা ষ্টৰিটো এটা XYZ নামৰ ল'ৰা এটাৰ ওপৰত ল'ৰাটোৰ বয়স 25 বছৰ তেখেত এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে XYZ এমাউণ্ট পায় ঠিক ঠাক চলি আছে এদিন তেখেতক অলপমান পইচাৰ দৰকাৰ হ'ল মান্থৰ শেষ তো ফ্ৰেণ্ডক খুজিলে ফ্ৰেণ্ডেও কোনো ধৰণৰ হেল্প কৰিব নোৱাৰিলে আত্মীয় স্বজনক কৰিলে তেওঁলোকেও কোনো সহায় কৰিব নোৱাৰিলে তো হঠাৎ তেওঁ ফেচবুকটো স্ক্ৰল কৰি থাকোঁতে পালে যে ইনষ্টেণ্ট লোন উইদিন 5 মিনিটছ নো ডকুমেণ্টছ চেক কৰিব তো সি পইচা যিহেতু প্ৰয়োজনীয়তা আছিল সি লিংকটোত গ'ল লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিলে এপটো ডাউনলোড কৰি ধুনীয়াকৈ চব এক্সেছবিলাক দি গ'ল ফোনৰ এক্সেছ কণ্টেক্ট লিষ্টৰ এক্সেছ তাৰ গেলাৰী এক্সেছ সকলো এক্সেছ যিবিলাক পাৰ্চেল কৰি চব দি দিলে তো সেই এপটোত যি কৰিব গৈছে চব ভোটাৰ ID পেন কাৰ্ড দি গৈছে ধুনীয়াকৈ এপ্ৰুভেল হৈ গ'ল এপ্ৰুভেল আহিল 10,000 টকা ক্লিক কৰিলে চব বস্তু দি দিলে ঠিক হৈ গ'ল একাউণ্টত পইচা সোমালে কিন্তু 10,000 নোসোমালে 7,000 3,000 কাটা গ'ল প্ৰচেছিং ফিজ ছাৰ্ভিচ চাৰ্জেছ অন্যান্য হিডেন চাৰ্জেছ যিবিলাকৰ কথা আমি আগতে নাছিল তো সি ভাবিছে ঠিক আছে 3,000 টকা কাটিছে 7,000 মোৰো এই গ'ল কিন্তু প্ৰব্লেমটো ক'ত হৈছে যে লোনটো কেৱল 7 দিন পিছত তেখেতে লোনটো পে'মেণ্ট কৰিব লাগিব যেতিয়া 7 দিন হৈ যায় তাৰপিছত আচল খেলা ষ্টাৰ্ট হ'ল প্ৰথমতে ধুনীয়াকৈ ক'ব যে আজি আপোনাৰ ডিউ ডেট চ' পে'মেণ্টটো কৰি দিয়ক তাৰ পিছদিনাখন ধমকি দিব ষ্টাৰ্ট কৰিব তাৰপিছত অশ্বেক বা গালিগালা ষ্টাৰ্ট কৰি দিব তাৰপিছত যদি নিদিয়ে তাৰপিছত আপোনাৰ ধুনীয়াকৈ আপোনাৰ ফটো যিবিলাক এক্সেছ দিছে সেই ফটোবিলাক ধুনীয়াকৈ এডিটিং কৰি পেলাই আজিকালিতো এডিটিং AI টো এডিটিং কৰিব একদম সহজ আৰু আগতে অলপ ফটোশ্বুট কৰি পেলাই হ'লেও তেওঁলোকে এইখিনি স্কিল সৰু স্কিল জানে তো এইবিলাক কৰি আপোনাৰ অশ্লীল ফটো কিছুমান বনাই পেলাই আপোনাক ব্লেকমেইল কৰিব ষ্টাৰ্ট কৰিব যে আপুনি যদি এইখিনি পইচা নিদিয়ে তো আপোনাক XYZ নাম্বাৰটোৰ এইটো আপোনাক দি দিম তেওঁলোকে ইমান এই কষ্টটোৰ কাম কৰি আছে তেওঁলোকে আপোনাক প্ৰত্যেকটা ফোনত কিমানবাৰ ফোন কৰিছে সেই হিচাপত ৰেংকিং দিয়া ধুনীয়া এটা লিষ্ট এটা বনাই পেলাই হোৱাটছএপত পঠাই দিব আৰু পঠাই দি পেলাই ক'ব কি যে চব আপোনাৰ চব ইনফৰ্মেশ্যন আছে এই ফটোবিলাক আপোনাক বছক দিম আপোনাৰ কোনোবা এইহক দিম তো সি কি কৰিলে তো সি আৰু এটা লোনত গ'ল লোন এপত গৈ লোন ল'লে প্ৰথম লোনটো ল'ল ছেকেণ্ড লোনটো ল'ল তাৰ থাৰ্ড লোনটো ল'লে এনেকৈ লোন লৈ ইয়াৰ বহুত টকা লোন হৈ গ'ল তো সি মাৰিবৰ কাৰণে এটাৰ ওপৰত লোন লৈ যাই আছে আৰু এই এপবিলাকে তাৰে মুনাফা অৰ্জন কৰি আছে তো একচুৱেলি এইবিলাক এপ বৈধ হয় নহয় একচুৱেলি এইবিলাক এপ বৈধ নহয় কিন্তু তেওঁলোকক এইবিলাক বন্ধ কৰা হৈছে কিন্তু এটা এপ বন্ধ কৰাৰ লগে লগে সেই কোম্পানীবিলাকে এই ইলিগেল কোম্পানীবিলাকে আৰু এটা এপ উলিয়াই দিয়ে আৰু এটা এপ উলিয়াই পেলাই যাতে সিহঁতৰ কাম ষ্টাৰ্ট কৰে সিহঁতৰ কোনো নিৰ্ধাৰিত অফিচ নাই সিহঁতক কোনো ট্ৰেচ কৰিব নোৱাৰিব সিহঁতে হয়তো কিছুমান প্ৰাইভেট নাম্বাৰ যিবিলাক প্ৰাইভেট নাম্বাৰ কিনিব সেইবিলাক নাম্বাৰ হোৱাটছএপৰ জৰিয়তে কণ্টেক্ট কৰে আৰু সেইবিলাক ট্ৰেচ কৰিব পৰাটো ইমান সম্ভৱ নহয় আৰু তো আপোনালোকে হয়তো ভয় খাব কি কৰিব পাৰিব তো ফাৰ্ষ্ট কথা আপুনি চাইবাৰ ছিকিউৰিটি যিটো হেৰি আছে তাতে ৰিপৰ্ট কৰক ফাৰ্ষ্ট কথা পুলিচক ইনফৰ্ম কৰক আপোনালোকে যদি হেৰি কৰিছে তাৰপিছত একদম সহজ পায় তেওঁলোকক কওক যে যিবিলাকে এইবিলাক ফাৰ্ষ্ট কথা এইবিলাকক আপোনালোকে নোসোমাবই আৰু এটা এপক আপুনি আননোন এটা কোম্পানীক আপোনাৰ সকলো ডাটা আপুনি দি দিছে সেইটো ঠিক কৰা নহয় আপোনাৰ এক্সেছ দিছে মানে অলমষ্ট গোটেইখিনি লৈ দিছে এইটো ফাৰ্ষ্ট কথা এই এপবিলাকক তেতিয়া বিশ্বাস নকৰিব ছেকেণ্ড কথা লোন লওক বেংকৰ পৰা লওক ইহঁৰ পৰা লওক এটা
ট্ৰাষ্টৱৰ্দি এটা চ'ৰ্চৰ পৰা লোন লওঁ। বাকী এইবিলাক লিংকত যে পেলাই এপ ডাউনলোড কৰি লোন লওঁ। ছেকেণ্ড কথা আপোনালোকক যে ইয়াৰ ওপৰত কেনেকৈ পৰিত্ৰাণ পাব পাৰি, যিবিলাক এইবিলাক ইতিমধ্যে ফচি গৈছে। তো ধুনীয়াকৈ আপোনাক কৈ দিয়ক, তোমালোকে যি কৰিবলগীয়া আছে কৰা, মোৰ একো ফৰক নপৰে। বছক দিয়া, মোৰ মা দেউতাক দিয়া, যাক দিয়া নিব পাৰোঁ, যাক ব্লেকমেইল কৰিব পাৰা। সিহঁতে যিহেতু ইতিমধ্যে ইলিগেল এটা এণ্টিটি, তেওঁলোকৰ কোনো হাতত নাথাকিব। মইতো কৈছোঁ এতিয়া তেওঁলোকে মোবাইল হওক, যিটো মোবাইলত হয়তো চব দামী একাউণ্ট আছে, ফোন কৰক, এই কৰক, অলাগতি আপোনাক ফোন কৰক। আৰু এনেকুৱা কিছুমান ফটোৰ যিবিলাক আপোনাৰ হয়তো নহয়, সেইবিলাক ফোনেদি আপোনালোকে ধুনীয়াকৈ আপোনাৰ ডাটাবিলাক দিয়ক। সিহঁতক কৈ মইতো কৰিম, তো ধুনীয়াকৈ কৈ দিয়ক যে মই ৰিপৰ্ট কৰিছোঁ পুলিচ ষ্টেচনত, আপোনালোকে যি কৰিবলগীয়া আছে কৰক, মোৰ ফোন নকৰিব, ডিষ্টাৰ্ব নকৰিব। যেতিয়া সিহঁতে গম পাব যে এই ল'ৰা ছোৱালী মই পোৱা নাই, তেতিয়াহ'লে সিহঁতে নিজে নিজে ফোন কৰা বন্ধ কৰিব। কাৰণ সিহঁতে নেক্সট এটা মুৰ্গা ধৰিব যাব, নেক্সট এটা বকৰা ধৰিব। ড'ন্ট বি এ বকৰা, ঠিক আছে? পইচা লওক, কিন্তু একচুৱেলি পইচা ল'ব নালাগে। যদি ল'বলগীয়া আছে লওক। আপোনাৰ ডাটাবিলাক কি দি পেলাই কিয়? ঠিক আছে, আপুনি কাৰোবাৰ ফ্ৰেণ্ডৰ নাম্বাৰ চাম্বাৰবিলাক কণ্টেক্ট আছে, তাকে ফোন কৰি থাকক। তাৰপিছত কিছুমান কাৰোবাৰ ফটো আনি ডাউনলোড চাউনলোড কৰি পেলাই ৰাখি থৈ পেলাই আপোনাৰ ফটো কৰি ৰাখি থৈ পেলাই লওক। তাৰপিছত আপুনি সেইবিলাক গোটাই দি থাকক। কিন্তু আপোনাৰ ৰিয়েল ফোনৰ পৰা এইবিলাক ডিলিট নকৰিব, আপোনাৰ ৰিয়েল ডাটাবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ নকৰিব। কাৰণ কিয় দিব লাগে? মোৰ ডাটা, মাই ডাটা ইজ মাই ডাটা, কিয় দিম মই আপোনাৰ for only 5,000 rupees? তো বিন্দাছ থাকা। এইবিলাক মোৰ যিবিলাক এপ আছে সেইবিলাকো মই ইহঁত কোৱা নেকি বাকী লোনবিলাক ঠিক মানে ডিফল্ট